ওম শান্তি। 1 আগষ্ট 2024 সাকাৰ মহাবাক্য সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক পবিত্ৰ নোহোৱাকৈ উভতি যাব নোৱাৰা। সেয়েহে পিতাৰ স্মৃতিৰে আত্মাৰ বেটাৰী চাৰ্জ কৰা আৰু স্বভাৱজনিতভাৱে পবিত্ৰ হোৱা। প্ৰশ্ন: বাবাই তোমালোক সন্তানসকলক ঘৰলৈ যোৱাৰ আগতে প্ৰথমতে কোনটো কথা শিকায়? উত্তৰ: সন্তানসকল, ঘৰলৈ যোৱাৰ আগতে জীৱনতে মৰিব লাগে। সেয়েহে বাবাই তোমালোকক প্ৰথমতেই দেহবোধৰ পৰা দূৰত লৈ যোৱাৰ অভ্যাস কৰায়, অৰ্থাৎ মৰিবলৈ শিকায়। ওপৰলৈ যোৱা মানে মৰি যোৱা। যোৱা আৰু অহাৰ জ্ঞান এতিয়া তোমালোকে পাইছা। তোমালোকে জানা যে আমি আত্মাসকল ওপৰৰ পৰা এই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰিবলৈ আহিছোঁ। আচলতে আমি তাৰেই নিবাসী। এতিয়া তালৈকে উভতি যাব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই শৰীৰৰূপী বস্ত্ৰৰ পৰা মমত্ব আঁতৰাই জীৱনতে মৰিব লাগে, অৰ্থাৎ নিজৰ সকলো পুৰণা হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। 2. দ্বৈত মুকুটধাৰী হ'বৰ কাৰণে পঢ়াত যত্নপৰ হ'ব লাগে। দৈবী গুণ ধাৰণ কৰিব লাগে। যেনেকুৱা লক্ষ্য, শুভ বচন তেনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। বৰদান: অকল্যাণৰ সংকল্প সমাপ্ত কৰি অপকাৰীৰ উপকাৰ কৰোঁতা জ্ঞানস্বৰূপ আত্মা হোৱা। কোনোবাই নিতৌ তোমালোকৰ গ্লানি কৰক, অকল্যাণ কৰক, গালি দিয়ক, তেতিয়াও তেওঁৰ প্ৰতি যাতে মনত ঘৃণাৰ ভাৱ নাহে। অপকাৰীৰো উপকাৰ কৰা এয়াই জ্ঞানস্বৰূপ আত্মাৰ কৰ্তব্য। যেনেকৈ তোমালোক সন্তানসকলে পিতাক 63 জন্ম গালি পাৰিলা, তথাপিও পিতাই কল্যাণকাৰী দৃষ্টিৰে চালে। গতিকে পিতাক অনুসৰণ কৰা। জ্ঞানস্বৰূপ আত্মাৰ অৰ্থই হৈছে সকলোৰে প্ৰতি কল্যাণৰ ভাৱনা। সংকল্প মাত্ৰও যাতে অকল্যাণৰ ভাৱনা নাথাকে। শ্লোগান: মন মনা ভৱ স্থিতিত স্থিত হৈ থাকা, তেতিয়া আনৰ মনৰ ভাৱক জানি যাবা। প্ৰীতি বুদ্ধিৰ হৈ বিজয় ৰত্ন হ'বৰ কাৰণে আজিৰ অব্যক্ত সংকেত। প্ৰীতি বুদ্ধি অৰ্থাৎ সদায় অলৌকিক অব্যক্ত স্থিতিত থাকোতা ঈশ্বৰৰ লোক, যাৰ প্ৰতিটো সংকল্প, প্ৰতিটো কাৰ্য অলৌকিক। ব্যক্ত দেশ আৰু কৰ্তব্যত থাকিও পদুম ফুলৰ সমান উপৰাম আৰু সদায় একমাত্ৰ পিতাৰ স্নেহী হৈ থাকোতা, এয়াই হৈছে প্ৰীতি বুদ্ধিৰ হোৱা। ওম শান্তি।